ইমান কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল লগতে মোৰো ভাল আৰু নতুন ভিডিঅ' সৈতে মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ MC ফুড এণ্ড ডেইলি ব্লগলৈ আৰু ৰাতিপুৱাৰ ভাগতে বনাইছিলোঁ নাৰিকলৰ পিঠা আপোনালোকে খাই পাইছে সকলোৱে অকণমান ৰেচিপিটো এনেই শ্বেয়াৰ কৰি দিলোঁ আপোনালোকক ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব পেজটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আৰু আটাই দি বনাইছোঁ নে পিঠাটো অকণমান নাৰিকলখিনি ভাজি লৈছোঁ চেনি তেনি দি আৰু সকলোৱে যিহেতু চাহ পানী খালে ৰাতিপুৱাৰ ভাগত মোক খাওঁতে দেৰি হয় মাইনাও উঠে মাইনাক আকৌ গা পা ধুৱাই মেলি তাইক খুৱাই লৈ নিজৰ ভাগৰখিনি খাওঁ আৰু আপোনালোকে হাঁহি নল'ব দেই মানে বনাওঁতে যিহেতু নিজৰ পেটতে যাব সেইকাৰণে অলপ যেনেকৈ তেনেকৈ বনাইছোঁ আৰু ইপিনে গাখীৰ দিয়া চাহ একাপৰ লগত বাৰু খাই লওঁ খোৱাৰ পিছত এটা পাৰ্চেল আহিলে নহয় মাইনাৰ কাৰণে এটা মানে জেকেট এটা অৰ্ডাৰ দিছিলোঁ দেখিছেনে জেকেটটো কিমান ডাঙৰ আহিছে মই দিব পাৰিছিলোঁ যে 1 বছৰত দিছোঁ 1 বছৰ হৈছে কাৰণে 1 বছৰত দিলোঁ কিন্তু ইমান ডাঙৰ আহিছে আৰু খুলি দিয়াৰ পিছত তাইৰ ৰিয়েকশ্যন দেখিছেনে কেনেকুৱা কান্দি কাটি হুলস্থুল মানে খুলি কিয় দিলোঁ জেকেটটো তাই সেই গৰমত জেকেটটো পিন্ধে আৰু কান্দি কাটি হুলস্থুল এনেকৈ দেখিছেনে আমি সৰুতে থাকোঁতে এনেকুৱা কৰিছিলোঁ এতিয়া মনত পৰে হয়নে এইবোৰ হাঁহিও উঠে আপোনালোকৰ হাঁহি উঠিলে কমেণ্টত জনাবলৈ নাপাহৰিব